নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু DEE ফালৰ পৰা অতি এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, এটা ভাল খবৰ আহিছে বুলি ক'ব পাৰি। কাৰণ আজি DEE LP UPৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে। আৰু এই বিষয়ে আমাৰ ৰনজ পেগু ডাঙৰীয়াই আজি এটা টুইট কৰিছিল যে আজি ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰা হ'ব। আৰু এই ফাইনেল মেৰিট লিষ্টটো হৈছে যিসকল শিক্ষক কণ্টেক্সুৱেল হিচাপে কৰ্মৰত কৰি আছিল, তেখেতক ষ্টেট পুল শিক্ষক বা SSৰ অধীনত কৰ্মৰত শিক্ষক হিচাপে কোৱা হয়, তেখেতক আজি ৰেগুলাৰাইজ কৰাৰ কাৰণে আজি মেৰিট লিষ্ট প্ৰকাশ কৰিছে। প্ৰায় 24,000 পৰা 25,000 ইয়াতে শিক্ষকক ৰেগুলাৰাইজ কৰা হৈছে, এনেকুৱা এটা ন'টিছ এনেকুৱা এটা টুইট কৰিছিল আমাৰ ৰনজ পেগু আজি। আৰু এই হিচাপে আপোনালোকে আজিৰ ফাইনেল মেৰিট লিষ্টখন চাব পাৰিব। আপোনালোকে ফাইনেল মেৰিট লিষ্টখন চাবৰ কাৰণে আপোনালোকে এই DEE ৱেবছাইটলৈ আহিব। আৰু DEE ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে যি অপশ্যন আছে ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্টত ক্লিক কৰিব। ইয়াতে যদি আপোনালোকে ৰিক্ৰুইটমেণ্টত ক্লিক কৰে, তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা লিষ্ট ওলাব, য'ত ইয়াতে লিখা আছে ফাইনেল ছিলেক্ট লিষ্ট ফৰ ছিলেক্ট কেণ্ডিডেট এগেইনষ্ট এডভাৰটাইজমেণ্ট। এইটো এডভাৰটাইজমেণ্ট দিয়া আছে ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, আৰু ইয়াকে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ বুলি কোৱা হৈছে। আৰু এই লিষ্টখন আপোনালোকে ইয়াতে স্ক্ৰীণত চাবলৈ পাৰিছে, লিখা আছে ফাইনেল ছিলেক্ট লিষ্ট স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এডভাৰটাইজমেণ্ট। আৰু ইয়াতে দিয়া আছে all are cordially invited to attend the ceremonial distribution of appointment letter to the selected candidate by the Honorable Chief Minister of Assam at 11 AM on 2nd September at the Veterinary College Playground। আৰু ইয়াতে যিসকল টিচাৰ ছিলেক্ট হৈছে তেখেতক এপইণ্টমেণ্ট দিয়া হ'ব ছেপ্টেম্বৰ 2 তাৰিখত। ইয়াতে এপইণ্টমেণ্ট দিব, আৰু ৰাতিপুৱা 11 বজাৰ পৰা এইটো এপইণ্টমেণ্ট চেৰেমনি ৰখা হৈছে। তো আপোনালোকক এইটো ভেন্যুত আপোনালোকক প্ৰেজেণ্ট হ'বলৈ কৈছে। আৰু ইয়াতে যদি আপোনালোকে চাই টোটেল কিমান চিলেকশ্যন হৈছে, কিমান চিলেক্টেড হৈছে, আপোনালোকে ইয়াতে চাব পাৰিব। ইন টোটেল ইয়াতে আছে 23,956 কেণ্ডিডেট, যিজন লাষ্টত ৰান নম্বৰ আছে। আপোনালোকে এইটো লিষ্টখন চাব পাৰিব, আৰু লিষ্টখন চাই আপোনালোকে চাব আপোনালোকৰ নাম আছে নে নাই। আৰু এই হিচাপে আপোনালোকে অহা 2 ছেপ্টেম্বৰত ৰাতিপুৱা 11 বজাত আপোনালোকে এপইণ্টমেণ্টখন গ্ৰহণ কৰিব পাৰিব গুৱাহাটী খানাপাৰা ফিল্ডৰ পৰা। খানাপাৰা যি ভেটেনেৰী ফিল্ড আছে, তাতে এই এপইণ্টমেণ্ট চেৰেমনিটো ৰখা হৈছে। তাতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এপইণ্টমেণ্ট দিব। তো বন্ধুসকল, ইমানখিনিয়ে ভিডিঅ'টো ইনফৰমেশ্যন দিয়াৰ কাৰণে বনাইছিলোঁ। আপোনালোকে এবাৰ চাই ল'ব ভালদৰে কি প্ৰয়োজন হ'ব ডকুমেণ্ট, ঠিক আছে। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।